নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মই অঞ্জলি বৰুৱা তোমালোকক এই কক্ষালৈ স্বাগতম জনাইছোঁ। আজি আমি ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ তৃতীয় অধ্যায় সুস্বাস্থ্যৰ বাবে খাদ্য পাঠটি আলোচনা কৰিম। আজি আমি এই পাঠটিৰ জৰিয়তে আমি বিভিন্ন ৰোগ সম্পৰ্কে আমি জানিবলৈ সক্ষম হ'ম আৰু কি কি ভিটামিন বা খনিজ লৱণৰ অভাৱত এই ৰোগসমূহ হয় সেই সম্পৰ্কে আমি আজি জানিম। আহাচোন আমি এতিয়া চাওঁ সুষম আহাৰ মানে কি? এতিয়া চোৱা সুষম আহাৰ। তোমালোকে চিত্ৰত দেখিবলৈ পাইছা এইবিলাক খাদ্য সামগ্ৰী আৰু এই খাদ্য সামগ্ৰীবিলাকো কি হয় বুলি কৈছে সুষম আহাৰ বুলি আমাক কৈছে। আমি সাধাৰণতে যি খাদ্য খাওঁ সেয়ে হৈছে আমাৰ আহাৰ। এতিয়া কি কৈছে আমি যিবিলাক খাদ্য খাওঁ সেই খাদ্যবিলাককে কি বুলি কয় বুলি কৈছে আহাৰ বুলি আমি জানো। সুষম আহাৰত সঠিক পৰিমাণৰ পৰিপোষক থাকে। এতিয়া কি কৈছে সুষম আহাৰত কি থাকে সঠিক পৰিমাণৰ পৰিপোষক থাকে। আমি জানো যে আমাৰ খাদ্যত কি থাকিব লাগে পৰিপোষক থাকিব লাগে আৰু যদি সেই পৰিপোষকসমূহ যদি সঠিক পৰিমাণে থাকে তেতিয়াহ'লে তাক আমি কি বুলি জানো তেতিয়াহ'লে আমি তাক কওঁ যে সুষম আহাৰ বুলি। চোৱা সুষম আহাৰত যিহেতু সঠিক পৰিমাণৰ পৰিপোষক থাকে সেইকাৰণে সুষম আহাৰে কি কৰে আমাৰ বৃদ্ধি আৰু সুস্বাস্থ্যত সহায় কৰে। আমাৰ বৃদ্ধি হোৱাত আৰু আমি সুস্বাস্থ্যৰ অধিকাৰী হোৱাত আমাক কোনে সহায় কৰে সুষম আহাৰে আমাক সহায় কৰে। ইয়াত কি থাকে সুষম আহাৰত কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বি, ভিটামিন, খনিজ পদাৰ্থ, ৰক্ষা আহাৰ আৰু পানী কি থাকে সঠিক অনুপাতত থাকে। সেইকাৰণে এনেধৰণৰ খাদ্য কি বুলি কোৱা হয় সুষম আহাৰ বুলি কয়। মানে যি খাদ্যত সঠিক অনুপাতত সকলোবিলাক পৰিপোষক থাকে তাকে আমি কি বুলি কওঁ সুষম আহাৰ বুলি আমি কওঁ। এতিয়া চোৱা বয়স, লিংগ, শাৰীৰিক কাৰ্যকলাপ, স্বাস্থ্য আৰু বৃত্তিৰ লগত পুষ্টিৰ প্ৰয়োজনীয়তা ভিন্ন হয়। এতিয়া কি কৈছে পুষ্টিৰ প্ৰয়োজনীয়তা বয়স ভেদে, লিংগ ভেদে আৰু আমাৰ শৰীৰটো কেনেধৰণৰ কাৰ্যকলাপ কৰে বা আমাৰ স্বাস্থ্য কেনেকুৱা ধৰণৰ বা আমি কেনেধৰণৰ জীৱিকাৰ লগত জড়িত এই গোটেইবিলাক কাৰকৰ ওপৰত আমাৰ কি নিৰ্ভৰ কৰে বুলি কৈছে পুষ্টি নিৰ্ভৰ কৰে বুলি কৈছে। মানে আমি কেনেধৰণৰ কাৰ্য কৰোঁ বা আমাৰ বয়স কিমান বা আমাৰ লিংগ কি লিংগৰ আমি আৰু শাৰীৰিক কাৰ্য কেনেধৰণৰ কৰোঁ এইবিলাকৰ ওপৰত আমাৰ কি নিৰ্ভৰ কৰে বুলি কৈছে পুষ্টি কিমান লাগিব সেইটো বেলেগ বেলেগ ধৰণৰ হয় বুলি আমাক কৈছে। এতিয়া চোৱা অভাৱজনিত ৰোগ। কি ৰোগ? অভাৱজনিত ৰোগ। দীৰ্ঘদিনীয়া সময়ৰ বাবে পৰিপোষকৰ অভাৱত হোৱা ৰোগবোৰক অভাৱজনিত ৰোগ বুলি কোৱা হয়। এতিয়া কি কৈছে এনেকুৱা কিছুমান ৰোগ হয় যিবিলাক ৰোগ কি হয় বহুত দিন দীৰ্ঘদিনীয়া সময়ৰ কি পৰিপোষকৰ যদি কি হয় অভাৱ হয়। এতিয়া আমাক কৈছে যদিহে আমাৰ শৰীৰটো দীৰ্ঘদিন ধৰি পৰিপোষকৰ অভাৱত ভোগে তেতিয়া আমি তাক কি বুলি কওঁ অভাৱজনিত ৰোগ বুলি কওঁ। কি বুলি কওঁ আমি অভাৱজনিত ৰোগ বুলি কওঁ। প্ৰটিনৰ অভাৱত বৃদ্ধি স্তব্ধ হৈ পৰে, চুলিৰ ৰং সলনি হয়, ছালৰ ৰোগ হয়। এতিয়া কি কৈছে যদিহে আমাৰ দেহত কিহৰ অভাৱ হয় প্ৰটিনৰ অভাৱ হয় তেতিয়াহ'লে আমাৰ বৃদ্ধি ৰৈ যাব পাৰে বুলি কৈছে আৰু চুলিৰ ৰং সলনি হৈ যাব পাৰে, ছালৰ ৰোগ হ'ব পাৰে, এইবিলাক ৰোগে আমাক দেখা দিব পাৰে। কিহৰ অভাৱত? প্ৰটিনৰ অভাৱত বুলি কৈছে। দীৰ্ঘদিন ধৰি কাৰ্বহাইড্ৰেট আৰু প্ৰটিনৰ অভাৱত দুৰ্বল আৰু ক্ষীণ হয়, বৃদ্ধি বন্ধ হৈ পৰে। কৈছে যে যদি বহুদিন ধৰি আমাৰ দেহে কাৰ্বহাইড্ৰেট আৰু প্ৰটিন পৰিপোষক লাভ নকৰে তেতিয়াহ'লে আমাৰ দেহটো কি হ'ব পাৰে বুলি কৈছে দুৰ্বল হ'ব পাৰে, ক্ষীণ হ'ব পাৰে আৰু বৃদ্ধি বন্ধ হৈ যায় বুলি আমাক কৈছে। স্কাৰ্ভি বেমাৰ। এতিয়া আমাক কি কৈছে এটা বেমাৰৰ কথা কৈছে স্কাৰ্ভি। চোৱা তোমালোকে চিত্ৰত দেখিবলৈ পাইছা এই দাঁতবিলাকৰ আলুবিলাকৰ পৰা কি ওলাইছে তেজ ওলাইছে। ভিটামিন চিৰ অভাৱৰ ফলত হয়। এতিয়া কি কয় এই স্কাৰ্ভি বেমাৰটো কিহৰ অভাৱত হৈছে কৈছে ভিটামিন চিৰ অভাৱত হয়। তোমালোকে এইবিলাক ভালদৰে চাই ল'ব দেই পৰীক্ষাত আহিব পাৰে। স্কাৰ্ভি বেমাৰ কিহৰ অভাৱত হয়? ভিটামিন চিৰ অভাৱত হয়। চোৱা নেমু আৰু কমলাৰ দৰে চাইট্ৰিক ফলৰ দ্বাৰা নিৰাময় কৰা হয়। এতিয়া কি কৈছে আমাৰ যদি স্কাৰ্ভি বেমাৰটো হয় তেতিয়াহ'লে আমি কি খাব লাগিব বুলি কৈছে আমাক নেমু আৰু কমলাৰ দৰে চাইট্ৰিক এচিড থকা ফলসমূহ আমি কি কৰিব লাগিব খাব লাগিব। তেতিয়া আমি ভিটামিন চিৰ আমাৰ দেহত আমি লাভ কৰিবলৈ সক্ষম হ'ম আৰু যাৰ ফলত আমাৰ দেহত হোৱা স্কাৰ্ভি বেমাৰটো কি হ'ব নিৰাময় হ'ব বুলি আমাক কৈছে। তাৰপিছত চোৱা গৰল বেমাৰৰ কথা কৈছে। গৰল বেমাৰ তোমালোকে চিত্ৰত দেখিছা যদিহে এনেকে গলটো ফুলি যায় তেতিয়া তাক কি বুলি কোৱা হয় গৰল বেমাৰ বুলি
কোৱা হয়। চ' আয়ডিনৰ অভাৱৰ ফলত হয়। এতিয়া কিহৰ কাৰণে হয় বুলি কৈছে এই বেমাৰটো? আয়ডিনৰ কাৰণে হয়। যদিহে আমাৰ দেহে কি নাপায় আয়ডিন লাভ নকৰে দীৰ্ঘদিন ধৰি তেতিয়া আমাৰ এই বেমাৰটো হ'ব পাৰে বুলি আমাক কৈছে। চ' আয়ডিনযুক্ত নিমখ ব্যৱহাৰ কৰি প্ৰতিৰোধ কৰা হয়। এতিয়া এই বেমাৰটো কেনেকে ভাল হ'ব বুলি কৈছে? যদিহে আমি কি কৰোঁ আয়ডিনযুক্ত নিমখ খাওঁ তেতিয়া আমাৰ এই বেমাৰটো ভাল হয় বুলি কৈছে। আমাৰ নিমখত কি থাকিব লাগিব? আয়ডিন থাকিব লাগিব। তাৰপিছত চোৱা ভিটামিন আৰু খনিজ লৱণৰ অভাৱত হোৱা কিছুমান বেমাৰৰ তালিকা আমাক ইয়াতে দেখুৱাইছে এতিয়া। চোৱা ভিটামিন এৰ ফলত কি বেমাৰ হয় চোৱা চকুৰে নেদেখা হয়। কি হয়? ভিটামিন এ যদি আমাৰ অভাৱ ঘটে আমাৰ দেহত তেতিয়া আমি চকুৰে নেদেখো বুলি কৈছে। কি হয় লক্ষণবিলাক চোৱা ৰোগৰ লক্ষণবিলাক আমি কম দেখা পাওঁ, কুকুৰি কণা, কেতিয়াবা সম্পূৰ্ণকৈ দেখা নোপোৱা হৈ যায় বুলি কৈছে। এতিয়া কি কৈছে? কেতিয়াবা কম দেখো বা কেতিয়াবা সম্পূৰ্ণকৈ নেদেখা হৈ যাওঁ যদিহে আমাৰ দেহত কি হয় ভিটামিন এৰ অভাৱ হয় বুলি কৈছে। চোৱা ভিটামিন বিৰ ক্ষেত্ৰত কৈছে যে ৰোগৰ নাম কি হয়? ভিটামিন বি যদি অভাৱ হয় আমাৰ দেহত কি হ'ব পাৰে? বেৰি-বেৰি হ'ব পাৰে। বেৰি-বেৰি হ'লে কি হয় বুলি কৈছে চোৱা দুৰ্বল মাংসপেশী, আমাৰ মাংসপেশীবিলাক দুৰ্বল হৈ পৰে বুলি কৈছে। ভৰি আৰু হাতৰ জিনজিননি, আমাৰ ভৰি আৰু হাত কি হয় জিনজিনাই থাকিব বুলি কৈছে। আৰু আমাৰ পুৰণি হ'ব আৰু উশাহ ল'ব আমাৰ কি হয় কষ্ট হয় যদি আমাৰ কি হয় বেৰি-বেৰি ৰোগটো হয়। আৰু এই ৰোগ কিহৰ অভাৱত হয় বুলি কৈছে চোৱা ভিটামিন বিৰ অভাৱত হয়। এতিয়া চোৱা ভিটামিন চি, ভিটামিন চিৰ অভাৱত কি হয় আমি এইমাত্ৰ পঢ়ি উঠিলো যে ভিটামিন চিৰ অভাৱত কি হয় স্কাৰ্ভি বেমাৰ হয়। তে স্কাৰ্ভি বেমাৰৰ লক্ষণ কি চোৱা দাঁতৰ আলুৰ পৰা কি ওলাই? তেজ ওলাই। কি ওলাই? তেজ ওলাই। তোমালোকে মনত ৰাখিবা ক্ষত হোৱা ঠাই ভাল হ'বলৈ বেছি সময় লাগে। যদিহে আমাৰ কটা চিঙা হয় সেই ঠাইসমূহ ভাল হ'বৰ কাৰণে আমাক বহুত সময় লাগে বুলি আমাক কৈছে। ভিটামিন ডিৰ ক্ষেত্ৰত চোৱা ভিটামিন ডিৰ ক্ষেত্ৰত কি হয়? কি বেমাৰ হয়? ভিটামিন ডিৰ অভাৱ ঘটিলে ৰিকেট বেমাৰ হয়। ৰিকেট বেমাৰৰ লক্ষণ চোৱা কি হয়? হাড় কোমল আৰু বেকা হোৱা। হাড়বিলাক কি হয় কোমল হয় আৰু বেকা হৈ যায়, ধনুৰ দৰে ভাঁজ হৈ যায়। এইটোকে কি বুলি কোৱা হয়? ৰিকেট বেমাৰ বুলি কোৱা হয়। এতিয়া চোৱা কেলচিয়ামৰ অভাৱত কি হয় চোৱা কেলচিয়ামৰ অভাৱত দাঁত আৰু হাড় কি হয়? ক্ষয় হৈ যায়। আমাৰ যদি কেলচিয়াম অভাৱ ঘটে দেহত তেতিয়া আমাৰ কি হ'ব পাৰে দাঁতবিলাক আৰু হাড়বিলাক কি হয় ক্ষয় হৈ যাব বুলি কৈছে। লক্ষণ কি চোৱা দুৰ্বল হাড় আৰু দাঁত ক্ষয় যোৱা। আয়ডিনৰ ক্ষেত্ৰত চোৱা আয়ডিনৰ অভাৱত কি বেমাৰ হয়? মাদলীয়া বা কি হয় গৰল বেমাৰ হয় বুলি কৈছে। সৰু ল'ৰা-ছোৱালীৰ মানসিক অসুস্থতা বা ডিঙি ফুলা। এতিয়া লক্ষণ কি? মনটো অসুস্থ হৈ থাকিব আৰু ডিঙিটো কি হ'ব? ফুলি যাব বুলি কৈছে। আইৰণৰ ক্ষেত্ৰত চোৱা আইৰণৰ ক্ষেত্ৰত কি বেমাৰ হয়? আইৰণৰ অভাৱ হ'লে ৰক্তহীনতা হয়। আৰু এইটো লক্ষণ কি? দুৰ্বলতা। কি হয় আমি বহুত দুৰ্বল হৈ যাওঁ বুলি আমাক কৈছে। এইবিলাক তোমালোকে মনত ৰাখিবা। এইবিলাক পৰীক্ষাত আহিব পাৰে। এতিয়া চোৱা জাংক ফুড আৰু ইয়াৰ প্ৰভাৱ। এতিয়া কৈছে জাংক ফুড আৰু ইয়াৰ প্ৰভাৱ। তোমালোকে চিত্ৰত দেখিবলৈ পাইছা কিছুমান ইয়াতে জাংক ফুড দেখুওৱা হৈছে। আৰু এই জাংক ফুডবিলাকে আমাৰ দেহত কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰে সেই সম্পৰ্কে আমি এতিয়া জানিম। এইবোৰ হৈছে অস্বাস্থ্যকৰ স্নেহ পদাৰ্থ থকা ভজা খাদ্য। এতিয়া কি কৈছে? জাংক ফুডবিলাক কি হয়? ভজা খাদ্য কি বুলি কৈছে? অস্বাস্থ্যকৰ, আমাৰ কাৰণে উপযোগী নহয় বুলি কৈছে। আমাৰ স্বাস্থ্য অনিষ্ট ঘটাব পাৰে। আৰু কি পদাৰ্থ বুলি কৈছে এইবিলাক? স্নেহ পদাৰ্থ, চৰ্বিযুক্ত খাদ্য বুলি আমাক কৈছে। আলুৰ চিপছ ভজা খাদ্য আৰু ইয়াত কেলৰি বেছি থাকে। এতিয়া কি হৈছে তোমালোকে হয়তো নিশ্চয় চিপছ খোৱা, সকলোৱে খোৱা হয়নে চিপছ? এতিয়া আলুৰ চিপছ কি বুলি কৈছে? এটা ভজা খাদ্য আৰু ইয়াত কি থাকে? বহুত বেছি পৰিমাণে কেলৰি থাকে আৰু যিটো আমাৰ স্বাস্থ্যৰ কাৰণে কি হয়? বেয়া বুলি কৈছে। কেণ্ডি বাৰ আৰু চেনিযুক্ত পানীয়তো উচ্চ মাত্ৰাত শৰ্কৰা থাকে। এতিয়া কি কৈছে? তোমালোকে যে কেণ্ডি বাৰ বা চেনিযুক্ত যিবিলাক খাদ্য তোমালোকে খোৱা পানীয়, চেনিযুক্ত পানীয় যিবিলাক খোৱা সেইবিলাকতো বহুত বেছি পৰিমাণে কি থাকে বুলি কৈছে? শৰ্কৰা থাকে বুলি কৈছে। এনে খাদ্যত ভিটামিন, খনিজ পদাৰ্থ, খাদ্যৰ আঁহ কম থাকে আৰু ইয়াক জাংক ফুড বুলি কোৱা হয়। এতিয়া জাংক ফুড মানে কি? যিবিলাক খাদ্যত ভিটামিন, খনিজ পদাৰ্থ, আঁহ কম থাকে তাকে কি বুলি কোৱা হয়? জাংক ফুড বুলি কোৱা হয়। আৰু যিটো আমাৰ স্বাস্থ্যৰ কাৰণে অনিষ্টকাৰক। এতিয়া জাংক ফুড অতিমাত্ৰাত সেৱন কৰিলে মেদবহুলতা আৰু ভিটামিনৰ অভাৱ হয়। এতিয়া কি কৈছে? আমি বহুত বেছি পৰিমাণে জাংক ফুড খাব নালাগে। যদি আমি গ্ৰহণ কৰোঁ এতিয়া আমাৰ দেহত কি হ'ব পাৰে চোৱা ভিটামিনৰ অভাৱ হ'ব পাৰে আৰু কি হয় মেদবহুলতা
হ'ব পাৰে। মেদবহুলতা মানে কি জানানে? তোমালোকে চিত্ৰত দেখিছা, এই ব্যক্তিজনক দেখিছানে? যে এইবিলাক কি কৰিছে? জাংক ফুড সেৱন কৰিছে। যাৰ ফলত কি হৈছে চোৱা, মানুহজন এনেধৰণৰ শকত হৈ গৈছে বা মোটা হৈ গৈছে। আৰু সেইকাৰণে আমি কি কৰিব নালাগে? অত্যাধিক পৰিমাণে জাংক ফুড গ্ৰহণ কৰিব নালাগে। সুস্থ হৈ থাকিবলৈ আমি সুষম খাদ্য খোৱা উচিত আৰু জাংক ফুড পৰিহাৰ কৰা উচিত। এতিয়া কি কৈছে? আমি যদি সুস্বাস্থ্যৰ অধিকাৰী হ'ব বিচাৰিছো বা সুস্থ হৈ থাকিব বিচাৰিছো, তেতিয়াহ'লে আমি কি কৰিব লাগিব? আমি কি খাদ্য খাব লাগিব চোৱা? আমি সুষম খাদ্য খাব লাগিব। আমি কি কৰিব লাগিব? জাংক ফুডবিলাক আমি খাব নালাগিব। এইবিলাক আমি পৰিহাৰ কৰিব লাগিব বুলি কৈছে। চোৱা, এইবিলাক জাংক ফুড আমি পৰাপক্ষত আমি খাব নালাগে বুলি আমাক কৈছে। তাৰপিছত চোৱা, পৌষ্টিক দ্ৰব্যৰ তুলনা। এতিয়া কি কৰিছে? পৌষ্টিক দ্ৰব্যৰ আমাৰ এখন তুলনাৰ এখন চাৰ্ট আমাক ইয়াতে দেখাইছে চোৱা। আলুৰ বেফাৰৰ পেকেট মানে কৈছে তোমালোকে যে যিবিলাক আলুৰে নিৰ্মিত যিবিলাক চিপছ খোৱা, সেই চিপছবিলাকৰ পেকেটৰ চোৱা, প্ৰতি গ্ৰামত কেনেধৰণৰ শক্তি, চৰ্বি, কাৰ্বহাইড্ৰেট, প্ৰটিন, আযুক্ত খাদ্য থাকে আমাক ইয়াতে দেখুৱাইছে। তাৰপিছত চোৱা, তেল নিদিয়াকৈ ভজা বুটৰ পেকেটৰ থকা পৌষ্টিক তথ্য এটা আমাক ইয়াতে দেখুৱাইছে। চোৱা, আলুৰ বেফাৰ মানে চিপছৰ পেকেটবিলাকত কি থাকে চোৱা, চিপছৰ পেকেটবিলাকত শক্তি কিমান থাকে, আৰু ইয়াতে তেল নিদিয়াকৈ ভজা বুটৰ পেকেটত কেনেধৰণৰ শক্তি, চৰ্বি, কাৰ্বহাইড্ৰেট, প্ৰটিন, আযুক্ত খাদ্য থাকে আমাক চাৰ্টৰ সহায়ত দেখুৱাইছে। আমি এই দুইখন চাৰ্টৰ সহায়ত আমি দেখিলে বুজি পাম যে আমি কেনেধৰণৰ খাদ্য গ্ৰহণ কৰাটো উচিত। আমি যদি চাওঁ, ভালদৰে যদি লক্ষ্য কৰোঁ, তেতিয়াহ'লে আমি সদায় কেনেধৰণৰ খাদ্য খাব লাগে? তেল নিদিয়াকৈ থকা খাদ্যবিলাক আমি গ্ৰহণ কৰিব লাগে। আচলতে আমাৰ কাৰণে আলুৰ বেফাৰৰ পেকেটবিলাক আমাৰ কাৰণে কি হয় বুলি কৈছে? বেয়া বুলি আমাক কৈছে। তাৰপিছত চোৱা, পুষ্টিবৰ্ধক খাদ্য শস্য মিলেট। এতিয়া আমাক কি কৈছে? পুষ্টিবৰ্ধক খাদ্য শস্য মিলেট। তোমালোকে চিত্ৰত দেখিবলৈ পাইছা, এইটো হৈছে খাদ্য শস্য, যাৰ নাম হৈছে কি? মিলেট। এইবিলাক কি হয়? মিলেট খাদ্য শস্য। এতিয়া চোৱা, আটাইতকৈ পুৰণি খাদ্য। এতিয়া মিলেট কি বুলি কৈছে? মিলেট আটাইতকৈ পুৰণি খাদ্য এইটো। সম্ভৱতঃ মানুহে জনা প্ৰথম খাদ্য হৈছে। এতিয়া কি কৈছে? সম্ভৱতঃ মানুহে জনা প্ৰথম খাদ্যবিধৰে নাম কি বুলি কৈছে? মিলেট বুলি কৈছে। শক্তি আৰু পুষ্টিকৰ উপাদানৰ প্ৰধান উৎস হিচাপে ব্যাপকভাৱে খেতি কৰা সৰু বীজযুক্ত ঘাঁহ। এতিয়া মিলেট কি বুলি কৈছে? শক্তি আৰু পুষ্টিকৰৰ উপাদানৰ প্ৰধান উৎস হিচাপে ব্যাপকভাৱে খেতি কৰা সৰু বীজযুক্ত ঘাঁহকে আমি কি বুলি জানো? মিলেট বুলি আমি জানো। পুষ্টিহীনতা দূৰ কৰাত সহায় কৰে। এতিয়া মিলেটে কি কৰে বুলি কৈছে? পুষ্টিহীনতা দূৰ কৰাত সহায় কৰে। আমাৰ দেহৰ পৰা পুষ্টিহীনতা দূৰ কৰাত কোনে সহায় কৰে? মিলেটে সহায় কৰে। মৃদু মিঠা বাদামৰ দৰে সোৱাদ। এতিয়া কি কৈছে? মিলেটবিলাক কেনেকুৱা হয়? মিঠাটো কম পৰিমাণৰ থাকে আৰু সোৱাদটো কেনেকুৱা ধৰণৰ হয় বুলি কৈছে? বাদামৰ দৰে হয় বুলি আমাক কৈছে। ইহঁতক নিউট্ৰি খাদ্য শস্য আৰু ছুপাৰ ফুড বুলিও কোৱা হয়। এতিয়া মিলেটক কি নামেৰে জনা যায় চোৱা? নিউট্ৰি খাদ্য শস্য বুলি কোৱা হয় আৰু ছুপাৰ ফুড বুলি কোৱা হয়। তোমালোকে এইটো মনত ৰাখিবা। তাৰপিছত কৈছে চোৱা, ইয়াত থকা পৰিপোষকসমূহ হ'ল, এতিয়া মিলেটত থকা পৰিপোষকবিলাকৰ নাম আমাক কৈছে। কি কি থাকে চোৱা? প্ৰটিন, কেলচিয়াম, লো, পটাছিয়াম, মেগনেছিয়াম। এইবিলাক পৰিপোষক ক'ত পোৱা যায়? মিলেটত পোৱা যায়। সেইকাৰণে মিলেটক কি বুলি কোৱা হয়? ছুপাৰ ফুড বা নিউট্ৰি খাদ্য শস্য বুলি কোৱা হয়। তাৰপিছত চোৱা, ভাৰতত বজ্ৰা আৰু ইয়াৰ গুৰুত্ব। সকলো জলবায়ুতে ভালকৈ গজে। এতিয়া কি কৰে? বজ্ৰা সকলো জলবায়ুতে গজে বুলি কৈছে। কম পৰিমাণৰ পানী, সাৰ, কীটনাশকৰ প্ৰয়োজন। এতিয়া বজ্ৰাৰ কাৰণে বহুত বেছি পৰিমাণৰ পানী নালাগে বুলি কৈছে। কম পৰিমাণৰ পানী হ'লেও বজ্ৰা তাত গজে বুলি কৈছে। সাৰ বা কীটনাশকৰ প্ৰয়োজন কম পৰিমাণে হ'লেও হৈ যায় বুলি কৈছে। এতিয়া মিলেটৰ কিছুমান প্ৰজাতিৰ নাম কোৱা আছে। এতিয়া মিলেটৰ প্ৰজাতি আমাক ইয়াতে তিনিটা দেখুওৱা আছে। চোৱা, কি কি প্ৰজাতি? জোৱাৰ, বজ্ৰা, কণী ধান, এইবিলাক কি হয়? মিলেটৰ কিছুমান প্ৰজাতি। এতিয়া ভাৰতত মিলেটসমূহক কি নামেৰে জনা যায়? শ্ৰী অন্ন বুলি জনা যায়। এতিয়া ভাৰতত মিলেটক কি নামেৰে জনা যায় বুলি কৈছে? ভাৰতবৰ্ষত মিলেটক শ্ৰী অন্ন বুলি কোৱা হয়। এতিয়া চোৱা, তোমালোকক কিছুমান জানিবলগীয়া কথা দিছে। চোৱা, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 2023 বৰ্ষক আন্তৰ্জাতিক মিলেট বৰ্ষ হিচাপে ঘোষণা কৰে। এতিয়া কি কৈছে? ৰাষ্ট্ৰসংঘৰ যিটো সাধাৰণ সভা, সেই সভাই 2023 বৰ্ষক কি বৰ্ষ হিচাপে ঘোষণা কৰিছে চোৱা? আন্তৰ্জাতিক মিলেট বৰ্ষ হিচাপে ঘোষণা কৰিছে। মিলেট শস্য আৰু মিলেটৰ পৰা প্ৰস্তুত কৰা খাদ্য জনপ্ৰিয় কৰাৰ বাবে অসম চৰকাৰে ইতিমধ্যে 7 বছৰৰ
বছৰৰ 2022ৰ পৰা 2029ৰ বাবে কি কৰিছে মিলেট মিছন আৰম্ভ কৰিছে এতিয়া কি কৰিছে মিলেট শস্য আৰু মিলেটৰ পৰা প্ৰস্তুত কৰা খাদ্য যাতে জনপ্ৰিয় হয় মানুহৰ মাজত তাৰ কাৰণে অসম চৰকাৰে কি কৰিছে চোৱা 7 বছৰৰ কি কৰিছে এটা মিছন আৰম্ভ কৰিছে যাক কি কৈছে মিলেট মিছন বুলি কোৱা হয় কিমান চনৰ পৰা কৰিছে চোৱা 2022ৰ পৰা 2029লৈকে মিলেট মিছন আৰম্ভ কৰিছে বুলি কৈছে তাৰ পিছত চোৱা শস্যৰ পথাৰৰ পৰা ভাতৰ কাহিলৈ খাদ্যৰ পৰিক্ৰমা ফুড মাইল বুলি কোৱা হয় চোৱা আমি এতিয়া দেখিছো চোৱা প্ৰথমতে আমি কি কৰো সদায় আমাৰ প্ৰথম কাৰ্য কি প্ৰথমতে ধান ৰোৱা কাৰ্য তাৰ পিছত কি কৰে ধান যেতিয়া কি হ'ব ডাঙৰ হ'ব ধান তাত লাগিব পকিব তেতিয়া কি কৰিব সেইবিলাক চপোৱা হয় তাৰ পিছত কি কৰা হয় সেই ধান বিলাক পথাৰৰ পৰা ঘৰলৈকে লৈ আনি কি কৰা হয় মৰণা মৰা কাৰ্য কৰা হয় তাৰ পিছত কি কৰে জৰা কাৰ্য কৰে মানে তাত যদি পতান বা খেৰ বিলাক আছিল সেইবিলাক কি কৰে তাৰ পৰা আঁতৰাই পঠিয়ায় তাৰ পিছত কি কৰে সেই ধান বিলাক ভঁৰালত থৈ দিয়ে আকৌ তাৰ পিছত কি হয় সেই ধানৰ পৰা চাউলৰ পৃথকীকৰণ কৰে মানে সেই ভঁৰালত থোৱা ধান বিলাক আকৌ ৰ'দত দিব ৰ'দত দি তাত সেইবিলাক মিলত নিব মিলৰ পৰা কি কৰিব ধানৰ পৰা কি প্ৰস্তুত কৰিব চাউল প্ৰস্তুত কৰিব বুলি কৈছে তাৰ পিছত কি কৰে পৰিবহন কৰি লৈ যাব সেই ধানৰ পৰা প্ৰস্তুত কৰা চাউল বিলাক কি কৰিব পৰিবহন কৰিব আৰু তাৰ পিছত কি হ'ব দোকানত আহিব সেইবিলাক আৰু দোকানৰ পৰা কি কৰিব তোমালোকে সেই চাউল বিলাক কিনি নি কি বনাবা ঘৰত ভাত বনাবা আৰু ভাত বিলাক কি হ'ব তাৰ পিছত আমাৰ কাঁহীত এনেদৰে আহি পৰে বুলি কৈছে এই যে ধান ৰোৱাৰ পৰা তোমাৰ কাঁহীলৈকে যে ভাতখিনি আহি পৰিলে এই এটা দীঘলীয়া পৰিক্ৰমা তোমালোকে দেখিলা এই দীঘলীয়া পৰিক্ৰমাটোকে কি বুলি কোৱা হয় ফুড মাইল বুলি কোৱা হয় তোমালোকে বুজিছা নিশ্চয় তাৰ পিছত চোৱা যে খাদ্য শস্যবোৰ বীজ সিঁচাৰ পৰা চপোৱালৈকে কেইবাটাও স্তৰৰ মাজেৰে আমাৰ ওচৰলৈকে আহে আমাক কি কৈছে যে খাদ্য শস্যবিলাক খেতি পথাৰৰ পৰা আমাৰ ওচৰলৈকে আহোতে বহুত কেইটা স্তৰ কি হয় পাৰ হ'ব লগা হয় বুলি কৈছে এই যাত্ৰাত বহু লোকৰ প্ৰচেষ্টা জড়িত হৈ থাকে এতিয়া বহুত লোকে এই যাত্ৰাটোত বহুত কষ্ট কৰিবলগীয়া হয় বুলি আমাক কৈছে তাৰ পিছত কৈছে চোৱা ফুড মাইল আৰু স্থানীয় খাদ্য ধান বা অন্য শস্য পথাৰত ৰোৱাৰ পৰা গ্ৰাহকৰ খাদ্যৰ কাঁহীলৈ অতিক্ৰম কৰিবলগীয়া দূৰত্বকে ফুড মাইল বুলি কোৱা হয় মই তোমালোকক অলপ আগতেই কৈছো ফুড মাইল মানে হৈছে ধান আৰু অন্য শস্য পথাৰ ৰোৱাৰ পৰা আৰম্ভ কৰি তোমাৰ কাঁহীখনলৈকে আহোতে যিটো দূৰত্ব অতিক্ৰম কৰিব লাগে সেই দীঘলীয়া দূৰত্বটোকে কি বুলি কোৱা হয় বুলি কৈছে ফুড মাইল বুলি কোৱা হয় বুলি কৈছে খাদ্যৰ মাইল হ্ৰাস কৰিলে পৰিবহন খৰচ আৰু প্ৰদূষণ কমে যদিহে এই দূৰত্বটো যদি কমি যায় ফুড মাইলৰ যিটো দূৰত্ব সেই দূৰত্বটো যদি কমি যায় তেতিয়াহ'লে কি হয় বুলি কৈছে চোৱা তেতিয়াহ'লে পৰিবহনৰ খৰচটো কি হয় বুলি কৈছে হ্ৰাস পায় বুলি কৈছে আৰু কি হয় প্ৰদূষণো কম মাত্ৰাত হয় বুলি আমাক কৈছে তাৰপিছত চোৱা স্থানীয় খাদ্যই খাদ্য সতেজ স্বাস্থ্যকৰ আৰু কম খৰচী কৰি ৰাখে এতিয়া কি কৈছে আমি যদি খাদ্যবিলাক নিজৰ ঠাইতে কি কৰো উৎপাদন কৰো মানে স্থানীয় খাদ্যবিলাক সদায় কি হয় বুলি কৈছে সতেজ হৈ থাকে বুলি কৈছে আৰু সেইবিলাক কি হয় বুলি কৈছে স্বাস্থ্যকৰ হয় বুলি কৈছে আৰু কম খৰচী হয় পৰিবহনৰ দূৰত্ব যিহেতু কম হয় সেইকাৰণে কি হয় বুলি কৈছে কম খৰচী হয় বুলি আমাক কৈছে তাৰ পিছত চোৱা এই স্থানীয় কৃষকসকলকো সহায় কৰে আৰু পৰিৱেশ ৰক্ষা কৰে কি কৰে যদিহে আমি নিজৰ অঞ্চলত কি কৰো আমি খাদ্য সামগ্ৰী উৎপাদন কৰো তেতিয়া সেইবিলাকে কি কৰে কৃষকসকলক সহায় কৰে আৰু পৰিৱেশো ৰক্ষা কৰে বুলি আমাক কৈছে স্থানীয়ভাৱে উৎপাদিত খাদ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব সেইকাৰণে আমি কি কৰিব লাগে স্থানীয়ভাৱে খাদ্যবিলাক উৎপাদিত কৰিবৰ কাৰণে আৰু সেই উৎপাদিত খাদ্যবিলাক আমি গ্ৰহণ কৰিবৰ কাৰণে আমি সদায় কি কৰিব লাগে চেষ্টা কৰিব লাগে বুলি আমাক কৈছে এতিয়া আমি বলাচোন মূল্যায়নলৈকে আগবাঢ়ো মোৰ প্ৰথম প্ৰশ্নটো হৈছে যি আহাৰত সকলো অত্যাৱশ্যকীয় পৰিপোষক সঠিক পৰিমাণৰ লগতে পৰ্যাপ্ত ৰক্ষাহাৰ আৰু পানী থাকে তাকেই ডেছ আহাৰ বোলে কি আহাৰ বোলে তাকে যদি সকলো পৰিপোষক সঠিক অনুপাতত থাকে তেতিয়াহ'লে তাক আমি কি আহাৰ বুলি কওঁ সুষম আহাৰ বুলি আমি কওঁ এতিয়া নেক্সট প্ৰশ্নলৈকে আহিছো আয়োডিনৰ অভাৱত কি ৰোগ হয় স্কাৰ্ভি গৰল কুকুৰিকণা বেৰি এতিয়া আয়োডিনৰ অভাৱত কি বেমাৰ হয় আয়োডিনৰ অভাৱত কি বেমাৰ হয় গৰল বেমাৰ হয় নেক্সট প্ৰশ্নলৈকে আহিছো
ৰিকেট কি ভিটামিনৰ অভাৱত হয়? ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি। এতিয়া ৰিকেট বেমাৰটো কি ভিটামিনৰ অভাৱত হয়? আমি জানো যে ৰিকেট বেমাৰ ভিটামিন ডিৰ অভাৱত হয়। এতিয়া আমি এই পাঠটোত যিখিনি পঢ়ালো নিশ্চয় তোমালোকে বুজিবলৈ সক্ষম হৈছা। আশা কৰোঁ তোমালোকে এইবিলাক ঘৰত ভালদৰে অধ্যয়ন কৰিবা। আজিলৈ আহিছোঁ। ধন্যবাদ।